ছাৰবেইদেউসকল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পেঞ্চন বৃদ্ধি কৰাক লৈ আনহাতে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰাকে লৈ আপোনালোকৰ মেডিকেল এলাউন্স বৃদ্ধি কৰাকে লৈ আনহাতে আপোনালোকৰ বিনামূলীয়া চিকিৎসা আঁচনি গ্ৰহণ কৰাৰ লগতে আপোনালোকৰ মৰগীয়া বনচ কিমান লাভ কৰিব আনহাতে আপোনালোকে এৰিয়াৰ কিমান লাভ কৰিব এই সম্বন্ধে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আনহাতে নতুনকৈ অহা ছাৰবেইদেউসকলে আমাৰ চেনেলটো লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব সেয়েহে আহিছোঁ প্ৰথম খবৰটো লৈ প্ৰথমতে আমি পেঞ্চনাৰসকলৰ কাৰণে এক বিশেষ খবৰ দিবলৈ আহিছোঁ আপুনি যদি পেঞ্চনভোগী বা ফেমিলি পেঞ্চনাৰ হয় তেনেহ'লে আপোনালোকৰ বাবে PPO বহুত ডাঙৰ ডকুমেণ্ট হয় PPO মানে হ'ল পেঞ্চন পে'মেণ্ট অৰ্ডাৰ আৰু এই পেঞ্চন পে'মেণ্ট অৰ্ডাৰৰ জৰিয়তে পেঞ্চনৰ লগতে ফেমিলি পেঞ্চনাৰসকলে পেঞ্চন লাভ কৰিবলৈ সক্ষম হয় সেইবাবে PPO যি আছে পেঞ্চন পে'মেণ্ট অৰ্ডাৰখন সেয়া গুৰুত্বপূৰ্ণ নথি বা ডকুমেণ্ট যিটো আপোনালোকে সেয়া ভালকৈ ৰাখিব আপোনালোকক জনাওঁ যে যদি পেঞ্চনভোগী নাইবা ভূতপূৰ্ব সৈনিকজনৰ PPOত পত্নীৰ নাম আৰু ডেট অফ বাৰ্থ সঠিকভাৱে দিয়া থাকে তেতিয়া তাক সংযুক্তভাৱে জইণ্ট PPO বা জইণ্ট নটিফিকেশ্যন PPO বুলিও কোৱা হয় আৰু যাৰ ক্ষেত্ৰত যদি কোনোবা জইণ্ট নটিফিকেশ্যন PPO আগৰ পৰাই উপলব্ধ তেনেহ'লে ভূতপূৰ্ব সৈনিকৰ মৃত্যুৰ পিছত তেখেতৰ বিধৱা পত্নীৰ নামত নতুনকৈ পেঞ্চন পে'মেণ্ট অৰ্ডাৰ PPO জাৰি কৰা নহ'ব প্ৰকাশ কৰা নহ'ব অৰ্থাৎ সেই আগৰ যি জইণ্ট নটিফিকেশ্যন মতে PPO আছে সেই আগৰ PPOৰ আধাৰতে আপোনাৰ পত্নীয়ে আপোনাৰ গোটেই বাকী জীৱনৰ টকাখিনিৰ লগতে পেঞ্চন পাবলৈ সক্ষম হ'ব আৰু সেয়েহে PPOত যদিহে আপোনাৰ ঘৈণীয়েকৰ ডেট অফ বাৰ্থ নাইবা নাম যদি বিসংগতি আছে সেয়া আপোনালোকে আগতীয়াকৈ সংশোধন কৰি ল'ব আপোনালোকক জনাওঁ যে ফেমিলি পেঞ্চন পাবলৈ হ'লে সেই বিধৱা পত্নীজনৰ যি জইণ্ট নটিফিকেশ্যন PPO বা PPOৰ দৰকাৰ আৰু সেই PPOখন যদিহে আগৰ ভূতপূৰ্ব সৈনিকৰ নামত আছে আৰু যদি পত্নীৰ নাম আৰু ডেট অফ বাৰ্থ ঠিকেই থাকে তেনেহ'লে নতুন PPO বনাব নালাগে আপোনালোকে আগৰ পুৰণা PPO মতেই আপোনালোকে পেঞ্চন লাভ কৰিব আৰু এইখিনিতে আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ যে ছাৰবেইদেউসকল আপোনালোকে জানে যে বেংকৰ দ্বাৰা আপোনালোকে পেঞ্চন পোৱাৰ সময়ত আপোনালোকে এবাৰ নৱেম্বৰ নাইবা ডিচেম্বৰ মাহত আপোনালোকে লাইফ চাৰ্টিফিকেট বেংকত জমা দিব লাগে আৰু এই লাইফ চাৰ্টিফিকেট সুচাৰুৰূপে জমা দিলেহে আপোনালোকে নিয়মীয়াকৈ আপোনালোকে পেঞ্চন লাভ কৰি থাকে আৰু সেয়েহে আপোনাৰ যিহেতু বৰ্তমান সময়ত আগষ্ট মাহ পৰিল আৰু তেনে ক্ষেত্ৰত আপোনালোকে আৰু দুমাহ পিছত লাইফ চাৰ্টিফিকেট জমা দিব লাগিব আৰু বৰ্তমান সময়ত আপোনালোকে বেংকত গৈও লাইফ চাৰ্টিফিকেট জমা দিব পাৰিব আৰু নাইবা আপোনালোকে ডিজিটেলিভাৱে আপোনালোকে লাইফ চাৰ্টিফিকেট জমা দিব পাৰিব সেয়া ফেচ আইডেণ্টিফিকেশ্যনৰ জৰিয়তে আৰু যাতে আপোনালোকে সময়মতে লাইফ চাৰ্টিফিকেটসমূহ জমা দিবলৈ নাপাহৰে যাতে আপোনালোকে নিয়মীয়াকৈ যাতে পেঞ্চনৰ টকাকেইটা পাই থাকিবলৈ সক্ষম হয় এইখিনিতে আমি আন এটা খবৰ দিবলৈ ওলাইছোঁ যে সংসদীয় কমিটিৰ প্ৰতিবেদন মৰ্মে পেঞ্চনভোগীসকলৰ যি বেচিক পেঞ্চনত 5% 10% আনহাতে 15% পেঞ্চন বৃদ্ধি কৰা হ'ব আৰু এই বৃদ্ধি 65 বছৰ বয়সৰ পৰাই কৰা হ'ব 65 বছৰ বয়সৰ পৰা 5% পেঞ্চন বৃদ্ধি কৰা হ'ব 70 বছৰ বয়সত 10% পেঞ্চন বৃদ্ধি কৰা হ'ব আনহাতে 75 বছৰ বয়সত 15% পেঞ্চন বৃদ্ধি কৰা হ'ব আৰু এই সংসদীয় কমিটিৰ প্ৰতিবেদনৰ পিছত পেঞ্চন বিভাগলৈ সেয়া পঠিয়া হ'ব আৰু সেই পেঞ্চন বিভাগে সকলো পেঞ্চনাৰসকলৰ ডাটাসমূহ বিচাৰিছে আৰু আশা কৰা গৈছে যে অহা নৱবৰ্ষ 2026 চনৰ পৰা আপোনালোকৰ পেঞ্চনত 5% 10% আৰু 15% বয়স অনুপাতে 5 বছৰ অন্তৰালত আপোনালোকৰ পেঞ্চন বৃদ্ধি পাব বুলি বিশেষ সূত্ৰৰ যোগে প্ৰকাশ এতিয়া আমি আপোনালোকৰ অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ দৰমহা বৃদ্ধিৰ এক শেহতীয়া খবৰ দিবলৈ ওলাইছে হয় ছাৰবেইদেউসকল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে বাৰম্বাৰ কেন্দ্ৰীয় চৰকাৰক জনাৰ পিছত কেন্দ্ৰীয় চৰকাৰে অৱশেষত অষ্টম দৰমহা আয়োগ গঠন কৰিব বুলি জনাইছে কিন্তু সেই অষ্টম দৰমহা আয়োগৰ অধীনত যি আপোনাৰ কমিটি গঠন কৰি দিয়া হয় আৰু সেই কমিটিৰ যি প্ৰতিবেদনৰ ভিত্তিত আপোনালোকৰ পৰৱৰ্তী ফিটমেণ্ট ফেক্টৰ আৰু দৰমহাৰ পেঞ্চন বৃদ্ধি হয় সেই চৰকাৰে ROP-খন এতিয়াও গঠন কৰি দিয়া নাই আৰু তেনে স্থলত আপোনালোকে 2026 চনৰ 1 জানুৱাৰীৰ পৰা আপোনালোকে সময়মতে অষ্টম দৰমহা আয়োগৰ লাভালাভ পাবলৈ সক্ষম নহ'ব কিয়নো যিহেতু সেই প্ৰতিবেদন
ছাবমিট কৰাৰ কাৰণে যি কমিটি গঠন কৰি দিয়া নাই সেই কমিটিয়ে আপোনাৰ মূল্যবৃদ্ধিৰ লগত চালিজাৰি চাই সেয়া চৰকাৰক সেয়া প্ৰতিবেদন জমা দিয়াৰ কাৰণে 6 মাহ সময় ল'ব আৰু চৰকাৰে সেয়া আকৌ বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে আকৌ 3 মাহ সময় ল'ব। তেনে ক্ষেত্ৰত আপোনালোকে 2026 আপোনাৰ অক্টোবৰ নৱেম্বৰৰ ফালৰ পৰাহে আপোনালোকে অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ দৰমহা আৰু পেঞ্চনৰ টকাকেইটা বৃদ্ধি পাব বুলি জনা গৈছে। ছাৰবেদসকল বহুতো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেখেতসকলে SBIৰ ফালৰ পৰাই তেখেতসকলে দৰমহাৰ পেঞ্চনসমূহ গ্ৰহণ কৰে। সংসাৰ জীৱনৰ দিনবোৰ অতিবাহিত কৰাৰ সময়ত বিশেষ পৰিস্থিতিত টকাৰ অভাৱত আপোনালোকে অনিচ্ছা সত্ত্বেও লোন ল'বলগীয়া হয়। সেয়েহে লোন লোৱাৰ কাৰণে আপোনালোকে হাবাথুৰি খাব নালাগে আৰু অযথা সময় আৰু পৰিশ্ৰমৰ প্ৰয়োজন হয় আৰু সেই গতিকে SBIৰ ফালৰ পৰা এক বিশেষ নিৰ্দেশৰ প্ৰকাশ পাইছে যে এতিয়াৰ পৰা আপোনালোকে ঘৰত বহিয়েই কোনো ধৰণৰ ডকুমেণ্ট ছাবমিট নকৰাকৈ আপোনালোকে ঋণ ল'ব পাৰিব আৰু তাৰ বাবে আপোনালোকে SBIৰ য়োনো এপৰ দ্বাৰাই আপোনালোকে ক্ৰেডিট এক্সপ্ৰেছ লোন আবেদন কৰিব পাৰিব আৰু যাৰ ফলত আপোনালোকৰ ক্ৰেডিট পৰীক্ষা কৰি যোগ্যতা হিচাপে অনুমোদন আৰু নথিপত্ৰ এতিয়া ডিজিটেলভাৱে সেয়া আপোনাৰ আপডেট কৰা থাকে আৰু যাৰ ফলত আপোনালোকে এয়া SBI এক্সপ্ৰেছ ক্ৰেডিট লোনৰ জৰিয়তে আপোনালোকে ঘৰত বহি আপোনালোকে লোন ল'ব পাৰিব। এতিয়া ক'বলৈ ওলাইছোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বৰগীয়া বানচাক লৈ হয়। ছাৰবেদসকল অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সত তেওঁলোকৰ প্ৰতিটো শেহতীয়া সূচকাংকৰ ভিত্তিত যিহেতু আপোনালোকে বছৰত 2 বাৰ বৰগীয়া বানচ লাভ কৰে আৰু এইবাৰ জানুৱাৰী মাহৰ পৰা আপোনাৰ জুন মাহলৈকে এই 6 মাহৰ সূচকাংকৰ ভিত্তিত এইবাৰ আপোনালোকৰ বৰগীয়া বানচ আপোনাৰ 30% বৃদ্ধি পোৱাটো নিশ্চিত হৈছে আৰু যিটো 30% বৃদ্ধি হৈ সেয়া 55% ঠাইত আপোনাৰ 58% নিশ্চিত হৈছে আৰু সেয়েহে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত কেন্দ্ৰীয় চৰকাৰে সেয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে ঘোষণা কৰিব। আনহাতে দেখা যায় যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ 10-12 দিন পিছত আপোনাৰ অসমৰ মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ঘোষণা কৰে। তেনে ক্ষেত্ৰত অসমৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে আপোনালোকে অক্টোবৰৰ দৰমহা আৰু পেঞ্চনৰ সৈতে আপোনালোকে 58% বৰগীয়া বানচ লাভ কৰিব আৰু যাৰ ফলত আপোনালোকে 3 মাহৰ এৰিয়াৰ আপোনালোকে পাবলৈ সক্ষম হ'ব। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ যে বেংক কৰ্তৃপক্ষৰ ফালৰ পৰা আপোনাক কেতিয়াও ফোন কৰি আপোনালোকৰ ফালৰ পৰা কোনো ডকুমেণ্ট বিচৰা নহয়, কোনো ধৰণৰ OTP বিচৰা নহয়, নাইবা কোনো ধৰণৰ লিংকত ক্লিক কৰিবলৈ নকয়। সেয়েহে বেংক কৰ্তৃপক্ষৰ ফালৰ পৰা আপোনাৰ জাননী প্ৰকাশ কৰি জনাইছে যে আমি বেংকৰ ফালৰ পৰা কোনো ধৰণৰ OTP নিবিচাৰোঁ, কোনো লিংকত শ্বেয়াৰ কৰিবলৈ নকওঁ আৰু কোনো এপ্লিকেশ্যন আমি ডাউনলোড কৰিবলৈ নকওঁ। সেয়েহে আপোনালোকে তেনেকুৱা প্ৰবঞ্চনামূলক বাৰ্তা আৰু কলসমূহৰ পৰা আপোনালোকে নিৰাপদে থাকিব আৰু আপোনালোকৰ কিবা সমস্যা থাকিলে আপোনালোকে ডাইৰেক্ট বেংক কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব আৰু বেংকে কৰ্মচাৰী পেঞ্চনাৰসকলক পুনৰাই সকীয়াই দিছে। সেয়েহে আপোনালোকৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।